নমস্কাৰ আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা আজি আমি হিন্দী বিষয়ৰ অধ্যায় নং 2 কাশ্মীৰী সেৱৰ অভ্যাস প্ৰশ্নৰ ভাগ 3 লৈ তোমালোকৰ ওচৰলৈ আহিছো আহাছো আমি প্ৰশ্নকেইটা এবাৰ চাম ইয়াতে ভাষা অধ্যয়নৰ ভিতৰত কি কোৱা হৈছে চাবা दिए गए उदाहरण को देखकर निम्नलिखित शब्दों से वाक्य बनाओ একেটা কেইটামান শব্দ দিয়া হৈছে এই শব্দ কেইটাৰে বাক্য বনাব দিছে ঠিক আছে শুভ শুভ মানে ৰাতিপুৱা শুভ ফল খানা আচ্ছা होता है ৰাতিপুৱা ফল খোৱাটো ভাল হয় अमीर अमीर মানে ধনী हां जो मेहनत करते हैं वही अमीर होते हैं जोने कष्ट करे मेहनत माने कष्ट जो मेहनत करते हैं वही अमीर होते हैं पश्चिम पश्चिम माने दिश आमार जो उत्तर दक्षिण पूर्व पश्चिम বুলি কম पश्चिम तो হল दिश पश्चिम दिशा में सूर्य अस्त होता है पश्चिम दिशत सूर्य अस्त হয় हानि हानि माने कष्ट दिया हां हमें पौधों को हानि नहीं पहुंचानी चाहिए पौधो माने आमार गছৰ পুলিৰ কথা কোৱা হৈছে আমি গছৰ পুলি বা এনেকুৱা গছ গছনে কষ্ট দিব নালাগে आशा आशा माने आशार কথা কোৱা হৈছে मुझे आशा है कि हम घर जल्दी पहुंच जाएंगे माने মই আশা কৰিছো যে মই সোনকালে ঘৰ গৈ পাম এইকেইটা কেৱল উদাহৰণ তোমালোকে এই শব্দ কেইটাৰে আৰু বিভিন্ন ধৰণৰ বাক্য বনাব পাৰা তোমালোকে নিজে কিছুমান বাক্য বনাইছাবা ঠিক আছে ইয়াতে একটা দিছে आओ एक बार फिर याद करें ठीक है याते की दिसे संज्ञाओं के मूलत 3 भेद माने जाते हैं इतिया সংজ্ঞাৰ তিনিটা ভেদৰ কথা কিতাপখনত দিয়া হৈছে কিন্তু সংজ্ঞাৰ ভেদৰ কথা জনাৰ আগতে তোমালোকে সংজ্ঞা কি হয় সেই বিষয়ে জানিব লাগিব গতিকে আমি একদম যদি সহজ ভাষাত কওঁ যি কোনো নাম বুজোৱা শব্দকে সংজ্ঞা বোলে নাম বুজাব লাগিব ব্যক্তিৰ হ'ব পাৰে জাতিৰ হ'ব পাৰে কোনো বস্তুৰ হ'ব পাৰে ঠিক আছে নাম বুজোৱা শব্দকে সহজ ভাষাত নাম বুজোৱা শব্দকে সংজ্ঞা বুলি কোৱা হয় আৰু এই সংজ্ঞাৰ কিছুমান ভাগ থাকে সংজ্ঞাক ইংলিশত কি বুলি কোৱা হয় নাউন ঠিক আছে নাউন মানে যি কোনো নাম বুজোৱা পদকে সংজ্ঞা বোলে ঠিক আছে এতিয়া সংজ্ঞাৰ ভাগৰ কথা কি কোৱা হৈছে তিনিটা ভাগৰ কথা সংজ্ঞাৰ কোৱা হৈছে ঠিক আছে ইয়াতে প্ৰথম ভাগটো হল ব্যক্তিবাচক ঠিক আছে দ্বিতীয় ভাগটো হল জাতিবাচক তৃতীয় ভাগটো হল ভাৱবাচক ঠিক আছে এটা সংজ্ঞাৰ তিনিটা ভাগ যেতিয়া তোমালোকৰ প্ৰশ্ন আহিব পাৰে পৰীক্ষাত যে সংজ্ঞা কিसे कहते हैं इनके भेद कितने हैं लिखो ঠিক আছে তো সংজ্ঞা তোমালোকে লিখিবা ঠিক আছে সংজ্ঞা কাক বলে লিখিবা আৰু সংজ্ঞাৰ এই ভাগ কেইটা এনেদৰে লিখিবা প্ৰথমটো হল ব্যক্তিবাচক জাতিবাচক ভাৱবাচক ঠিক আছে এটা আমি নেক্সট চাওঁ আহাচোন এতিয়া व्यक्तिवाचक संज्ञा काक बोले जिन संज्ञा शब्दों के द्वारा किसी विशेष व्यक्ति स्थान प्राणी आदि का बोध होता है उन्हें व्यक्तिवाचक संज्ञा कहते हैं संज्ञा হব লাগিব মানে নাম বুজোৱা শব্দ হব লাগিব ঠিক আছে আমি জানোৱে নাম বুজোৱা শব্দকে সংজ্ঞা বোলে ঠিক আছে এতিয়া जिन संज्ञा शब्दों के द्वारा किसी विशेष কৈ ব্যক্তিৰ নাম স্থানৰ নাম প্ৰাণীৰ নাম আদি যদি বুজায় তেতিয়া কি হ'ব এটো ব্যক্তিবাচক সংজ্ঞা ব্যক্তিৰ নাম বুজাব লাগিব যেনেদৰে কি হয় ধৰা তোমাৰ ইয়াতে কি কৈছে ব্যক্তি ধৰা অমল रोहन কমল বা ধৰা আৰু তেনেকুৱা মীৰা প্ৰিয়া আদি বিভিন্ন ধৰণৰ ধৰা মানুহৰ নামৰ কথা কোৱা হৈছে ধৰা এনে ব্যক্তিৰ নাম ঠিক আছে এবিলাক কি হ'ব ব্যক্তিবাচক সংজ্ঞাত আহিব এটা স্থানৰ কথা কোৱা হৈছে যেনে গুৱাহাটী অসম বা তেনেকুৱা ধৰণৰ বিভিন্ন স্থানৰ নাম আদি কি হ'ব ব্যক্তিবাচক সংজ্ঞা হ'ব প্ৰাণীৰ নাম গৰু ছাগলী কুকুৰ মেকুৰী আদি কি হ'ব ব্যক্তিবাচক সংজ্ঞা কাৰণ প্ৰাণীৰ নাম বুজাইছে ঠিক আছে গতিকে ব্যক্তি স্থান प्राणी आदि का बोध होता है उन्हें व्यक्तिवाचक संज्ञा कहते हैं
एटिया सबा डॉक्टर राजेंद्र प्रसाद भारत के पहले राष्ट्रपति थे डॉक्टर राजेंद्र प्रसाद भारতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ইয়াতে ৰাজেন্দ্ৰ প্ৰসাদ এগৰাকী ব্যক্তিৰ নাম কৈছে এটো ব্যক্তিৰ নাম কৈছে ঠিক আছে তৃতীয় হলে কি হ'ব ব্যক্তিবাচক সংজ্ঞা হ'ব কাৰণ কোনো এটা ব্যক্তিৰ নাম কৈছে দিল্লী ভাৰত কি ৰাজধানী है এটা দিল্লী এটা জাগাৰ নাম ঠিক আছে স্থানৰ নাম গটিকে দিল্লী ভাৰতৰ ৰাজধানী হয় দিল্লী হ'ব ব্যক্তিবাচক সংজ্ঞা এনেদৰে তোমালোকে ব্যক্তিবাচক সংজ্ঞাৰ কিছুমান উদাহৰণ তোমালোকে লিখিবাচোন ঠিক আছে इधर नेक्स्ट सबा जातिवाचक संज्ञा जिन संज्ञा शब्दों से किसी प्राणी वस्तु ठीक है किसी प्राणी वस्तु आदि की पूरी जाति ए टू इंपॉर्टेंट पूरी जाति का बोध होता है उन्हें जातिवाचक संज्ञा कहते हैं ठीक है जी संज्ञा शब्दर द्वारा কোনো प्राणी বা বস্তুৰ प्राणी দিতে মানুহ জন্তু সব পৰিব ঠিক আছে কোনো प्राणी বা বস্তুৰ গুটেই জাতিটো কোৱা হয় ইয়াতে জাতিবাচক সংজ্ঞাত ইয়াতে শব্দটো আছে গুটেই জাতিক বুজোৱা হয় যেনেকে মই ছোৱালী কোনোবা এজন লৰা ঠিক আছে কিন্তু যেতিয়া মানুহ বুলি কয় তেতিয়া কি হ'ব ছোৱালীও আহিব লৰাও আহিব যেতিয়া মানুহ জাতিটোৰ কথা কয় ঠিক আছে হেতু হ'ব জাতি মানুহ শব্দটো হ'ব जातिवाचक संज्ञा ठीक है पूरी जाति का बोध होता है किसी प्राणी या वस्तु की इधर उदाहरण सबा गाय उपकारी जानवर है गाय एटिया गुटे गाय एटा गरुर कथा कोৱা নাই হা এটা গৰুৰ কথা কোৱা নাই গুটে গৰুৰ জাতিটোৰ কথা কৈছে যে গায় উপকাৰী জন্তু হয় বা গৰু উপকাৰী জন্তু হয় এতিয়া এটা দুটা গৰুৰ কথা কোৱা নাই ठीक है यारे गुटे गरु जातिटुर कथा कोৱা হৈছে যে गाय उपकारी जानवर है ठीक है पुस्तक से हमें ज्ञान प्राप्त होता है माने किताबर पर इटा गाय हल प्राणी ठीक है याते गाय होबो की होबो याते प्राणी ठीक है एटिया बस्तु इटिया बस्तुटु होबो पुस्तक ठीक है তোমালোকক জাস্ট উদাহৰণ হে দিছে ইয়াতে পুস্তক মানে কিতাবৰ কথা কোৱা হৈছে কিতাবটো হ'ব বস্তু পুস্তক से हमें ज्ञान प्राप्त होता है ঠিক আছে কিতাবৰ পৰা আমি তা মানে কি হয় জ্ঞান প্ৰাপ্ত কৰিব পাৰো গটিকে পুস্তকটো হ'ব জাতিবাচক কাৰণ ইয়াতে এখন কিতাবৰ কথা কোৱা হোৱা নাই ইয়াতে সমগ্ৰ কিতাবৰ কথা কোৱা হৈছে হা যি কোনো ধৰণৰ কিতাবৰ কথা কোৱা হৈছে এই উদাহৰণ বিলাক তোমালোকে এবাৰ ভালকে চাবা नेक्स्ट जिसे भाववाचक संज्ञा जिन संज्ञा शब्दों से किसी भाव गुण दशा कार्य आदि का बोध होता है उन्हें भाववाचक संज्ञा कहते हैं जी संज्ञा शब्दों पर कोनो भाव फीलिंग हाँ गुण दशा कार्य आदि का भाव होता है ठीक है ইয়াতে কোৱা হৈছে যে যি কোন ধৰণৰ সংজ্ঞা যেনেকৈ আমি ভাব বুলি ক'লে কি হ'ব সুখ দুখ খং আনন্দ এইবোৰ হয় নে নহয় গুণ ভাল বেয়া বা বিভিন্ন কাৰ্য আদিৰ বোধ হয় বা আদিৰ বিষয়ে কোৱা হয় সেইবিলাকে হল ভাৱবাচক সংজ্ঞা ইয়াতে ভাৱৰ কথা কোৱাই হৈছে ঠিক আছে दोस्तों की सहायता अवश्य करनी चाहिए ইয়াতে আন্ডারলাইন দিছে সহায়তা মানে কি হয় হেল্প মানে বন্ধুৰ সহায় কৰিব লাগে এইটো হ'ব ভাৱবাচক সংজ্ঞা ঠিক আছে এইটো এটা ফিলিং হয় না নহয় এইটো এটা ফিলিং হয় फुलवारी की सुंदरता मन मोह लेती है फुलवारी माने बागिचा सुंदरता এটা গুণ হয় বা ভাব হয় ভাৱবাচক সংজ্ঞা হয় ঠিক আছে সুন্দৰতা সৌন্দৰ্য এবিলাক কি হ'ব সুখ দুখ সৌন্দৰ্য এবিলাক সহায়তা এবিলাক কি হ'ব ভাৱবাচক সংজ্ঞা ইয়াৰে উদাহৰণ বিলাক তোমালোকে এবাৰ ভালদৰে চাবা এতিয়া দিছে इन वाक्यों को ध्यान से पढ़ो काला कुत्ता दौड़ रहा है हाँ कला कुकुरे दौड़ी আছে मेरे विद्यालय में 15 कमरे हैं 15 माने 15 ठीक আছে 15 कमरे है मोर विद्यालयत 15টা रूम আছে
ये ऊंचा पैर है, ऊंचा माने उख। गिलास में थोड़ा दूध है, गिलासত অলপ গাখীৰ আছে। वो लड़का खेल रहा है, ठीक है, लड़ाई खेली আছে। ऊपर के वाक्यों में रेखांकित शब्द संज्ञा की विशेषता बता रहे हैं। এতিয়া কি কৈছে ইয়াতে ওপৰত যিমান কেটা বাক্য আছে তাতে ৰেখাঙ্কিত যত ৰেখা কৰি দিয়া হৈছে এইকেটা ৰেখাঙ্কিত শব্দ সংজ্ঞা কি কোনো সংজ্ঞাৰ আমি সংজ্ঞাটো পঢ়ি আহিছো সংজ্ঞা কি হয় संज्ञा के विशेषता माने संज्ञाটো এই যে कुत्ता दौड़ रहा है বিশেষকৈ বুজাইছে विशेष रूप से बता रहे हैं किसी संज्ञा को स्वा कुत्ता दौड़ रहा है ठीक है संज्ञा ठीक है किंतु याते কৈছে काला कुत्ता दौड़ रहा है विशेषকৈ কৈছে संज्ञा के विशेषता बता रहा है जैसे काला कुत्ते की विशेषता बता रहा है কলাটোই কুকুৰৰ বিশেষ মানে মানে বগা কুকুৰ বা ৰঙচুৱা কুকুৰে দৌৰা নাই কলা কুকুৰেহে দৌৰিছে ঠিক আছে उसी तरह ऊंचा पेड़ की विशेषता बता रहा है ऊंचा पेड़ है মানে সৰু গছৰ কথা কোৱা নাই ঠিক আছে উখ গছৰ কথাহে কোৱা হৈছে বিশেষকৈ উখ গছৰ কথা কোৱা হৈছে थोड़ा दूध की मात्रा या परिमाण बता रहा है এই थोड़ा যে কৈছে গাখীৰৰ পৰিমাণটো কৈছে গাখীৰৰ মানে গিলাসত গাখীৰ কি হৈছে বেছি নাই অলপ আছে বা একেবাৰে নোহোৱাও নহয় অলপ আছে আছে কিন্তু ঠিক আছে বিশেষকৈ কৈছে उसी प्रकार वो शब्द लड़के की विशेषता बता रहा है वो लड़का মানে लड़का खेल रहा है মানে কোনোবা लड़का মানে লড়াই খেলি আছে कोई लड़का खेल रहा है लड़का खेल रहा है ठीक है वो लड़का खेल रहा है বিশেষকৈ কোৱা হৈছে যে সেই লৰাজনেহে খেলি আছে ঠিক আছে বিশেষকৈ কোৱা হৈছে इन्हें विशेषण कहते हैं ইয়াকে কি কয় কোনো সংজ্ঞাক যেতিয়া বিশেষকৈ বুজোৱা হয় সেই শব্দবোৰক কি কোৱা হয় বিশেষণ বুলি কোৱা হয় ঠিক আছে এই উদাহৰণখিনিৰে তোমালোকে হয়তো অলপ ভালদৰে বুজিব পাৰিছা ঠিক আছে এতিয়া চাবা বিশেষণ তুমি কাক বুজিলো যে সংজ্ঞা শব্দক বিশেষকৈ বুজালে তা বিশেষণ বুলি কোৱা হয় ঠিক আছে এতিয়া विशेषण के मुख्य 4 भेद है সংজ্ঞাৰ কিমানটা ভেদ আছিল তিনিটা ভেদ আছিল ব্যক্তিবাচক জাতিবাচক গুণবাচক এতিয়া আহিলে বিশেষণ বিশেষণৰ ভাগ কেইটা চাৰিটা গুণবাচক সংখ্যাবাচক পৰিমাণবাচক सर्वनामवाचक या सार्वनामिक विशेषण एकटा মনত ৰাখিবা গুণবাচক সংখ্যাবাচক পৰিমাণবাচক सर्वनामवाचक या सार्वनामिक वाचक বিশেষণৰ ভাগ চাৰিটা ঠিক আছে এতিয়া চাবা चुन चुनकर सेब रखना हाय মানে ভালদৰে আপেলখিনি ৰাখিবা इस वाक्य में एक ही क्रियापद चुनना 2 बार आया है মানে चुनना এইটো হল ক্রিয়াপদ এটা দুবার আহিছে चुन चुनकर रखना चुनना तो क्रियापद है अब तुम उदाहरण को देखकर निम्नलिखित शब्दों से वाक्य बनाओ ইয়াতে কেইটামান উদাহৰণ দিয়া হৈছে যেনেকে খা খাকৰ মানে খাই খাই ইয়াৰ ক্ৰিয়াপদটো হয় মানে খোৱা ঠিক আছে खा खाकर राम खा खाकर मोटा हो गया रामे खाई खाई मोटा हो গৈছে মানে ক্ৰিয়াপদটো দুবাৰ ব্যৱহাৰ হৈছে रो रोकर क्रियापद रोना रो रोकर मेरा बुरा हाल हुआ মানে কান্দি কান্দি মোৰ বেয়া অৱস্থা হৈছে ঠিক তেনে डर डर कर মানে দৌৰি দৌৰি डर डर कर मैं थक गया মানে দৌৰি দৌৰি মই একদম ভাগৰি গৈছো ঠিক আছে बोल बोल कर মানে কৈ কৈ যেনেদৰে মই এটা কৈ আছো হয়নে बोल बोल कर मुंह दुख गया এটা মই কৈ কৈ মুখখন একদম বিখাই গৈছে নহয় নে গটিকে কি হ'ব ইয়াতে बोल बोल कर मुंह दुख गया কৈ কৈ একদম মুখখন বিখাই গৈছে ইমানে কৈছো মানে ঠিক আছে मार मार कर उसको भगा दिया एकदम मारी मारी तक एकदम खेदाई दिसे ठीक है रह रह कर मुझे उसकी याद आ रही है মানে একদম রই রই তালৈ মনত পৰিছে ঠিক আছে এতিয়া এনেকে মই কেইটামান উদাহৰণ হে দিছো তোমালোকে নিজৰ মতে কিছুমান বাক্য বনাবলৈ চেষ্টা কৰিবাচোন ঠিক আছে এতিয়া ইয়াত আহিছে पास के वृत्त में दिए गए विशेषण शब्दों से खाली स्थानों को भरो
ইয়াতে কেইটামান বিশেষণ দিয়া হৈছে ঠিক আছে ইয়াতে মই এইখিনি বস্তু তোমালোকক কৰি দিছো চাবা पांडव डैश भाई थे याते हबो 5 याते दिसे सोआ 5 पांडव 5 भाई थे एक दिन बहुत गर्मी थी याते सोआ बहुत गर्मी थी याते आसे बहुत ठीक है वन में पांडवों को बहुत जोर की प्यास लगी हाँ वन में पांडवों को बहुत जोर की प्यास लगी तो वन में पांडवों को प्यास लगी ठीक है प्यास लगी होला नॉर्मल होल हेतन ইয়াতে কি কৈছে যে বহুত प्यास लगी সংজ্ঞা বিশেষকৈ বুজাইছে ঠিক আছে आसपास जल का अभाव था ऊंचे वृक्ष के कारण दूर तक देखना मुश्किल था स्वा ইয়াতে আছে ऊंचे মানে वृक्ष के कारण दूर तक देखना मुश्किल হলে কি হ'ব নরমাল শব্দ সাধারণ শব্দ কিন্তু ऊंचे वृक्ष के कारण উখ গছৰ কাৰণে দূৰলৈ চাব পৰা নাছিলে सापर गस न उख विशेषকৈ কোৱা হৈছে গটিকে এটো হ'ব বিশেষণ तब नकुल ने एक बड़े पेड़ पर चढ़कर देखा कि इटा बड़े ठीक है बड़े पेड़ पर चढ़कर देखा कि थोड़ी दूर पर जल से भरा थोड़ी दूर पर ठीक है यार थोड़ी कथा কোৱা হৈছে বিশেষণৰ কথা কোৱা হৈছে जल से भरा एक छोटा तालाब है पुखुरी तालाब माने पुखुरी अकल तालाब है बोली कोआ नहीं छोटा तालाब है तालाब बड़ा भी नहीं है सिर्फ छोटा तालाब है ठीक है छोटा तालाब है उसे दूर से उड़कर आता एक ही কৰিছে দূৰৰ পৰা আহা নকলে দূৰৰ পৰা আহা एक बड़ा पक्षी दिखाई दिया ঠিক আছে গটিকে এনেদৰে বিশেষণ কিছুমান দিয়া আছে তোমালকে ভালদৰে এবাৰ চাবা ঠিক আছে নিজে কৰিব চেষ্টা কৰিবা এতিয়া আহিলে শব্দ অৰ্থ ঠিক আছে আমি শব্দ অৰ্থবোৰ এবাৰ চাম চক ঠিক আছে চক মানে হৈছে চৌৰাহা চাৰিআলি বুলি যোনটো কয় ঠিক আছে চক চৌৰাহা मेवा फरोश सूखे या ताजे फल बेचने वाला फल बेचा मानो फल व्यापारी की বুলি কয় मेवा फरोश বুলি কয় टमाटो टमाटो माने আমি জানোৱে टमाटर বিলাহীৰ কথা কোৱা হৈছে सेंट माने मुफ्त ठीक है सेंट माने मुफ्त नीम कोरी नीम का फल नीम कोरी माने नीमर फलर कथा কৈছে आध माने आधा हाफ आधार कथा কোৱা হৈছে तबीयत खुश होना बहुत आनंद आना तबीयत खुश होना माने बहुत आनंद बहुत ভাল লগা माने ये बात सुनकर तबीयत खुश हो गई मैं कमे केতিয়াবা হয়নে तबीयत खुश होना माने आनंद होना बहुत आनंद होना ठीक है लौंडा दुकान में काम करने वाला लड़का लौंडा माने दुकानत काम करा लराजনৰ কথা কৈছে कायदा माने नियम व्यवस्था ठीक है कायदा माने नियम व्यवस्थार কথা কোৱা হৈছে এটা সবা সুরাখ মানে छेद ফুটাৰ কথা কোৱা হৈছে ঠিক আছে गम माने दुख ठीक है गम माने दुख चौकस माने सावधान हुआ चौकस रहना सावधान हुआ छटाफ शेर के 16वें भाग की एक तोल अब ये प्रचलन में नहीं है छटाक माने शेर के 16वें भाग की एक तोल एटो इटा प्रचलन नाय तराजू वस्तु का वजन मापने या तोलने का एक उपकरण दोगा पल्लार कथा कोৱা হৈছে ठीक है कीरे लगे हुए ठीक है माने पुक कीरा माने पुकर कथा কৈছে पुके लगा पुके খোৱা বুলি যে আমি কওঁ जो कथा কৈছে निगाह माने नजर निगाह रखना नजर देना ठीक है नजर रखना भाप लिया समझ लिया माने समझ लिया बुझी পোৱাৰ কথা কোৱা হৈছে दुर्गति माने दुर्दशार কথা কোৱা হৈছে दुर्गति বা दुर्दशा एके साख माने श्रेय महत्व साख माने श्रेय श्रेष्ठ বা महत्व দিয়া ঠিক আছে আশা কৰো তোমালোকে এই অধ্যায়টোৰ এই ভাগখিনি ভালদৰে বুজি পাইছা আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ